মই ৰিমঝিম পাঠক আপোনালোক সকলোকে ইকুহি পাঠলৈ স্বাগতম জনাইছো আজি ক্লাছটোত আমি পিডব্লিউডি জুনিয়ৰ ইঞ্জিনিয়াৰৰ যিটো এটা পোষ্ট ওলাইছিলে অলৰেডি এক্সামৰ ডেট এনাউন্স কৰা হৈছে সেই কোৰ্সটোৰ লগত ৰিলেটেড বা সেই যিটো পোষ্ট আছিলে তাৰে লগত ৰিলেটেড আজি ক্লাছ এটা লৈ আহিছো য'ত আমি পিডব্লিউডি তাৰে আন্ডাৰত অলৰেডি হৈ যোৱা কিছুমান কুৱেশ্যন পেপাৰ তেনেকে আমি ডিসকাস কৰিবৰ কাৰণে চেষ্টা কৰিম য'ত আজি আমি এখন কুৱেশ্যন পেপাৰ ডিসকাস কৰিম আৰু এইখিনিতে আপোনালোককো জনাই থৈ দিও আপোনালোকৰ সুবিধাৰ কাৰণে বহুতে আমাক জনাইছিলে যে তেওঁলোকৰ ইঞ্জিনিয়াৰিং পেপাৰখনটো হৈ যায় বা তেওঁলোকে জিএছত মাৰ খাই যায় আৰু সেই হিচাপে আপোনালোকক হেল্প কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা এটা জিএস স্পেশাল কোৰ্স লঞ্চ কৰা হৈছে যিটো অলৰেডি লঞ্চ কৰা হৈছে তাত ক্লাছবোৰ হৈও আছে যদি আপোনালোকে বিচাৰে তাত সেই কোৰ্সটো জয়েন হৈ পেলাই জিএস খিনি আপোনালোকৰ ষ্ট্ৰং কৰি তুলিবৰ কাৰণে যাতে এক্সামত গৈ আপোনালোকে একো বাধাৰ সন্মুখীন নহয় তেনেহলে আপোনালোকে দুটা নম্বৰত কন্টেক্ট কৰিব পাৰিব এই কোৰ্সটোৰ সবিশেষ জানিবৰ কাৰণে 0361319357 নাইবা 7002940127 ওকে সো আগবাঢ়িছো আমাৰ কুৱেশ্যন পেপাৰৰ ফালে তো আজিৰ যিখন কুৱেশ্যন পেপাৰ ইয়াতে দুখন পেপাৰ থাকে আপোনালোকৰ সো সেই দুখন পেপাৰৰ এখন হয় য'ত মানে আপোনালোকৰ যিটো এক্সামৰ কাৰণে সেই ইঞ্জিনিয়াৰিঙৰ সিখন থাকে আৰু ইয়াতে আপোনালোকে দেখিছে ইখন পেপাৰ 2 যিটো এক্সামৰ আমি জেইৰে এখন কুৱেশ্যন পেপাৰ চাই আছো ইয়াতে জেনাৰেল ষ্টাডিজ আৰু জেনাৰেল ইংলিছ আপোনালোকৰ জিএছৰ যিটো মানে সিলেবাস দিয়া আছে তাতে জেনাৰেল ইংলিছো আছে ইংলিছ গ্ৰামাৰ বুলি আছে গতিকে জানিব লাগিব পঢ়িব লাগিব আপোনালোকে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে কুৱেশ্যন পেপাৰ প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰ চাব লাগিব আৰু এটো আছিলে কুৱেশ্যন পেপাৰখনৰ আমি সিৰিজটো যদি চাও এই আছিলে টোটাল 100 মাৰ্কছৰ আছিলে ফুল মাৰ্কস 100 আছিলে 100 টা কুৱেশ্যন per question 1 মাৰ্কস কে আছিলে দেন 2 আৱাৰ্স ইয়াতে দিয়া হৈছিলে 2 ঘণ্টা সময় দিয়া হৈছিলে এতিয়া আমি ইয়াতে যদি চাও এই কুৱেশ্যন পেপাৰখনলৈ মই গৈছো ইয়াতে কোড কেনেকে দিয়া হৈছে কি আছিলে গুটেইখিনি ওএমআৰ শীটত এমসিকিউ টাইপ কুৱেশ্যন আহে দিয়া হৈছিলে হয়নে সো গুটেইখিনি ইয়াতে দিয়া হৈছে নেগেটিভ মাৰ্ক থাকিবনে নাথাকে কি হ'ব আপোনালোকে এবাৰ নিজৰ ফালৰ পৰা এখন পঢ়ি চাব ইয়াতে দিয়া হৈছে দেয়াৰ উইল বি নেগেটিভ মাৰ্কিং 0.25 এটা এক নম্বৰৰ এগেইনষ্টত ভুল হলে আপোনালোকৰ কি হয় 0.25 কে নেগেটিভ মাৰ্কস থাকিব সো পলম নকৰি আমি কুৱেশ্যন পেপাৰখন ডিসকাস কৰিব ওলাইছো প্ৰথমটো কুৱেশ্যন কি আহিছে দেখিছে 24 ত হৈ যোৱা এক্সাম এবাৰ 25 প্ৰথমটো কুৱেশ্যনে আহিছে আদিত্য এল1ৰ ওপৰত কি কৈছে ষ্টেটমেন্ট কেটা বহুত বেছি মই এক্সপ্লেইন নকৰো যত লাগে তাত মই কৰি যাম কেৱল আপোনালোকে এটা আইডিয়া লব পাৰিব কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে ওকে সো প্ৰথমটো কুৱেশ্যন কৈছিল which of the following statement about the aditya l1 mission is not true is not বুলি কৈছে বহুতে কি কৰে যে ট্ৰু কোনটো হয় হেতু কৰি আহে ইয়াতে আমাক is not true বুলি কৈছে aditya l1 is india's first solar mission launched by isro yes এটো কারেক্ট হয় ইসরোৰ দ্বাৰা লঞ্চ কৰা aditya l1 আমাৰ ইন্ডিয়াৰ ফাৰ্স্ট সোলাৰ মিশন হয় ৰাইট then the spacecraft was placed in a hollow orbit around the sun earth L1 বা যেটোক ল্যাংৰাছ পয়েন্ট বুলি আমি কও রাইট সো হেতু কি হয় correct হয় option 2 statement 2 correct হয় yes it takes 221 days to complete a revolution around the L1 point okay 221 days লগা বুলি আমাক কৈছে বাট মনত ৰাখিব ইয়াতে 178 days লাগিছিলে that means এটো incorrect হয় the spacecraft has completed its first hollow orbit on June 2 2024 2024 তে first orbit টো হেতু কমপ্লিট কৰিছিলে but not June July 2 right July 2 তাৰিখে সো এটো কি হ'ব incorrect আমাক ফাইন্ড কৰিব দিছিলে which is not correct right choose the incorrect option incorrect হলে 3 and 4 that means option D হৈ যাব correct answer then আকৌ এক্সামত যদি আপোনালোকে চাই তেতিয়া হলে এটো মই ওপৰৰ ফালে নিব লাগিলে এখিনি মুছা খাই যাব তো গম পালে কোনটো কি হয় নোট ডাউন কৰি লব আকৌ আমি গৈছো সেকেন্ড কোৱেশ্যনৰ ফালে এনেকুৱা কি এই অপাৰেশনবোৰৰ কথা হুদে ৰেস্কিউ অপাৰেশন হক মিলিটাৰী অপাৰেশন হক তেনেকুৱা প্ৰথম কোৱেশ্যনটো কৈছে সেকেন্ড কোৱেশ্যনটো কৈছে অপাৰেশন গংগা ইজ এছ'চিয়েটেড উইথ আমাৰ ইন্ডিয়াৰ ফালৰ পৰা ইন্ডিয়াৰ গভৰ্ণমেন্টে লঞ্চ কৰিছিল অপাৰেশন গংগা আৰু এই অপাৰেশন গংগাটো কিহৰ লগত জড়িত হয় evacuation of Indian citizens from Ukraine Russia আৰু ইউক্ৰেইনৰ যি war হৈছিলে আৰু তাতে আমাৰ যিখিনি ইন্ডিয়ান সিটিজেন আছিলে তাতে ইউক্ৰেইনৰ পৰা তেওঁলোকক ইভাকুৱেট কৰিবৰ কাৰণে তেওঁলোকক লৈ আহিবৰ কাৰণে অপাৰেশন গংগাটো চলোৱা হৈছিলে তাৰ পিছত থাৰ্ড কোৱেশ্যনটো আমি চাও ইয়াতে আমাক কি সুধিছে আইডেন্টিফাই দা কাৰেক্টটো আমাক কি কৈছে যেটো কাৰেক্ট হ'ব কাৰেক্টটো আমি ও বুলি কম ও ইয়াতে দেখিছে
1 O 2 I এনেকুৱা আৰু যেটো ইনকাৰেক্ট হ'ব ইনকাৰেক্ট টু ইয়াতে আমাক I বুলি দিছে ওকে সো ইনকাৰেক্ট টু I কাৰেক্ট টু O কি কৈছে স্টেটমেন্ট আমাক ফাইন কৰিব দিছে কোনটো স্টেটমেন্ট কাৰেক্ট হয় the goods and services taxes was implemented in India 2016 2016 চনত ইমপ্লিমেন্ট কৰা হৈছিল নেকি আমি ইয়াতে যদি চাও 4 জুলাই 2017 ত ইমপ্লিমেন্ট কৰা হৈছিল from 4 জুলাই that means এটো ইনকাৰেক্ট হয় মানে কি হ'ব 1 ইনকাৰেক্ট হলে কি হ'ব I ওকে 1 I তো 1 I যদি চাও 1 ইয়াতেও I আছে 1 ইয়াত সৰি এটো হৈ গল কোৱেশ্চন 2 হে সো আমাক ইয়াতে কি হয় 1 ইয়াতে I আছে আৰু 1 ইয়াতে I 1 এটো O হ'ব I ঠিক ওকে এটো O তো ইয়াতে আমাৰ আমি A আৰু B A আৰু D টো আমি ক্যান্সেল কৰি দিলু because 1 টো কি হয় ইনকাৰেক্ট বুলি ক'লে I তো এই দুটা হ'ব তাৰ পিছত স্বচ্ছ ভাৰত মিশন was mission aims to make India open defecation free by 2025 এবাৰ আপোনালোকে চাও কি হয় কোৱেশ্চন কেটা স্টেটমেন্ট কেটা কি দিছে আৰু তাৰ পাছত আমি কাৰেক্ট আনসাৰটোৰ ফালে যাম তো ইয়াতে আমাক যেটো 2 কৈছে 2 টো যদি আমি যদি চাও 2 টো কি হয় ইনকাৰেক্ট হয় তো ইনকাৰেক্ট যদি হয় ইনকাৰেক্ট হলে আমি কি কম I তো 2 I হলে 2 আমাৰ ইয়াতেও I আছে ইয়াতেও I আছে ওকে তাৰপিছত National Education Policy 2020 introduce a 10+12 structure of school education 3 আমাৰ 3 টো কি হয় 3 to আৰু এফালে the Jal Jeevan mission aims to provide pipe water supply to all household in India by 2024 এই গুটেই কেটা স্টেটমেন্টৰ ভিতৰত আমি যদি চাও আমাৰ স্টেটমেন্ট 3 এটো C2 হ'ব কাৰেক্ট তাৰ মানে ইয়াতে যেটো 4 আছে 4 টো হ'ব শুদ্ধ ওকে তো এইটো হ'ব কারেক্ট তো ইয়াতে হেই মর্মে আমি যদি চাও সি এটো হ'ব কারেক্ট ওকে নেক্সট ইয়াতে আই হোপ বুজি পাইছে আপোনালোকে নেক্সট আমি 4 যেটো কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 4 ৰ ফালে গৈছো কোৱেশ্চন নম্বৰ 4 ত কেটামান স্কিমৰ কথা কৈছে স্কিম কেটা কি আছে এবাৰ চাওকচোন স্কিম কেটা আছে যে match the following key initiative scheme launched by the government of India with their respective objects ইয়াতে কৈছে স্বমিত্বা তাৰপাছত উজ্জ্বলা যোজনা তাৰপাছত ইয়াতে স্বনিধি আৰু ইফালে আমি যদি চাও এটা বা দুটা যদি উলাব পাৰো বাকি কেটা উলাই যাব স্বনিধি আৰু এটা দিছে কুসুম উজ্জ্বলা স্কিম বুলি ক'লে কিহৰ লগত জড়িত এলপিজি ৰ লগত জড়িত that means B টো কি হৈ যাব B হৈ যাব A that one free LPG connection to women belonging to the below poverty line BPL households okay এতিয়া B যদি 1 হয় B1 হলে ইয়াতে আমি যদি চাও অকমান মই এখন সৰু কৰি দিছো চাব কাৰণে ভাল হ'ব আপোনালোকৰ এখন চাওক ইয়াতে অকমান মই সৰু কৰি দিছিলো তো B টো আমাৰ কি মই B টো আপোনালোকক কি বুলি কলো যে হেতু 1 ওকে সো B1 হলে B1 অকল এইটোতে আছে অপশন বি ওকে অপশন বি আৰু বাকি কেটা তেতিয়া হলে অপশন বি বাকি কেটাও আমি এবাৰ চাই লও হয় নে নহয় A3 বুলি কৈছে A3 বুলি তাৰ মানে A অৰ্থাৎ A কি আছে স্বমিত্বা তো হেতু কি হয় record of rights to village household owner with the insurance of legal ownership cards to তো এনেকুৱাকে গুটেইখিনি আছে এবাৰ আপোনালোকে চাই লব পাৰিব সো ইয়াতে আমাৰ কারেক্ট আনসারটো কি হৈ যাব অপশন বি তো এটো হৈ যাব বিকজ আমি B1 উজ্জ্বলা স্কিমটো আমি পাইয়ে গলো হেতু ডাইৰেক্টলি দিয়াই হৈছে ইমান আৰু চাব নালাগে নেক্সট ইয়াতে কোৱেশ্চন নম্বৰ 5 question number 5 কৈছে the given below are two statement one is labeled as assertion and the other is labeled as region so assertion to ki কৈছে the Indian men hockey team's final position was 7th at the 15th edition of the men's yate hockey world cup hockey federation of India yate hockey world cup 2023 held in India so Indian হৈছিল নে 15 number আছিল নে so ইয়াতে কি হ'ব এটো assertion to correct হয় এটো correct হয় and reason কি দিছে they defeated New Zealand in the crossover match তো New Zealand ক defeat কৰা বুলি কৈছে first কোন আছিল first position Germany আছিল তো ইয়াতে আমি যদি চাও এই statement টো question number 5 ৰ যেটো কৈছে এটো statement টো first টো ঠিকে হয় নে but reason টো wrong হয় তো assertion is true but কি হয় reason is false okay the next ইয়াতে আমাক কৈছে identify the incorrect statement about the disaster reporting and information management system dreams বুলি যেটো আছে এটো current affairs news হয় 2024 ৰ আছিলে it is an এটো কৈছে যে যেটো disaster reporting and information management system আছে হেতু it is an initiative by Assam State Disaster Management Authority that aims for the accurate assessment
and swift aid distribution post disaster. Okay, so ইয়াতে আমাক ইয়াতে কি ফাইন কৰিব দিছিলে incorrect. Okay, incorrect হলে এটো হয় correct, one correct. It is developed with United Nations Development Program and National Disaster Management Authority. কোনে ডেভেলপ কৰে বুলি কৈছে, এটো হ'ব incorrect because এটো UNICEF-ৰ দ্বাৰা ডেভেলপ কৰা হৈছিলে। তাৰ পিছত it tracks damages to crops, livestock and infrastructure. এটো কি হয়, এটো correct হয়। then it is digital platform revolutioning disaster damage reporting in Assam. yes, অসমৰ লগত জড়িত ফৰটো কি হয়, correct হয়। তেনেহলে ইয়াতে আমি কি পাও, only two, that means C, অপশন সি কি হব, ইনকারেক্ট হয়ে যাব। তার মানে আমার কোয়েশ্চেনটোৰ কাৰণে কারেক্ট হয়। ওকে, নেক্সট কোয়েশ্চেন, ইয়াতে কোয়েশ্চেন নম্বৰ 7, ইয়াতে আমাক অসম গৌৰৱ বঁটাৰ কথা কৈছে 2024ত কোনে লাভ কৰিছিলে। এনেকুৱা ধৰণৰ কোয়েশ্চেন বহুতবাৰ আহিছে এক্সামত, অসম গৌৰৱ আৰু অসম বৈভৱক লৈ। বেলেগ চাব নালাগে, পখিলা লেকটেপি মনত ৰাখিব গোটেই কেইটাৰ ভিতৰত যদি চাও। আৰু পখিলা লেকটেপি এটো কাৰণে মনত ৰাখিবলগীয়া হৈ পৰে, 2023ত তেখেতক শিল্পী সন্মানেৰে সন্মানিত কৰা হৈছিলে। তেখেত এগৰাকী কাৰ্বি ফোক সিংগাৰ হয়। তো কাৰ্বি ফোক সিংগাৰ হলে তেখেত কিহৰ লগত জড়িত হব, আৰ্ট এণ্ড কালচাৰ। দ্যাট মিন্স সি কি হৈ যাব, 2। তো C2 ক'ত আছে চাওক, C2 অকল ইয়াতে আছে। দ্যাট মিন্স অপশন ই হৈ যাব কাৰেক্ট আনসাৰ। এটাও যদি জানে কিছুমান কোয়েশ্চেনৰ, তেতিয়াহলে বাকি আনসাৰটো আমি ফাইন কৰিব পাৰো। দেন নেক্সট সুধিছে, the government of Assam has initiated the 10 cities development concept, दो शहर एक रुपया তেনেকুৱা, which of the মানে 10 शहर 10খন সেই আৰু ৰাজ্যৰ কথা কৈছে, চহৰৰ কথা কৈছে, which of the following cities are not part of this program. 4খন দিছে চহৰ, আৰু এই 4খনৰ ভিতৰত কোনখন ইয়াৰ পাৰ্ট নহয় বুলি কৈছে। আমি যদি চহৰ কেইখনৰ কথা চাও, কি কি চহৰ ইয়াতে আছিলে, শিলচৰ আছিলে, ডিব্ৰুগড় আছিলে, নগাঁও আছিলে, বঙাইগাঁও, বিশ্বনাথ চাৰিআলি, কৰিমগঞ্জ, তাৰপাছত গোলাঘাট, তিনচুকীয়া, লখিমপুৰ, শিৱসাগৰ, তেজপুৰ আৰু যোৰহাট। ওকে, তো ইয়াতে আমাৰ যিটো কোয়েশ্চন নম্বৰ 8 দিছে, 8ত যদি চাও, নলবাৰী কলো নে মই, 1 আৰু 4 যদি চাই, হাইলাকান্দি আৰু নলবাৰী। সো ইয়াতে কি হয়, কৰিমগঞ্জ, বিশ্বনাথ চাৰিআলি আছে, হাইলাকান্দি আৰু নলবাৰী নাই। তাৰ মানে কোন দুখন চহৰ নাছিলে, 1 and 4 এই দুখন চহৰ 10 cities development conceptত নাছিলে। 2023 এটো কারেন্ট এফেয়ার্সৰ নিউজ হয়। Question number 9ত কি কৈছে, the Assam government recently tabled the Assam public examination to measures for prevention of unfair means in recruitment bill 2024. Which of the following provision is not in the bill? তাতে কেইটামান প্ৰভিজন আছিলে, যিকেইটাৰ ভিতৰত এই 4টা অপশনৰ ভিতৰত কোনটো প্ৰভিজন নহয়। 10 বছৰৰ ইমপ্ৰিজনমেন্ট বুলি কৈছে, bearing from any public examination for 2 yearsৰ কাৰণে কৰিব বুলি কৈছে, recovery of any wrongful gains made by the convicted person. ইয়াতে পেনাল্টি লগাইছে, বাট পেনাল্টি 10 লাখৰ লগাইছে, not 5 লাখ। এটো হ'ব যিটো আমাক সুধিছে, যিটো নহয়। নেক্সট কোয়েশ্চন, ইয়াতে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ ওপৰত সুধিছে, the মুখ্যমন্ত্ৰী নিযুত মইনা scheme was launched in 2024. Which of the following not a provision under the scheme? ইয়াতে কৈছে যে গাৰ্ল চাইল্ডক কি কৰা হ'ব, যিমানবোৰ গাৰ্লছ মানে আছে প্ৰাইমাৰী স্কুলত এডমিশন হোৱা, তেওঁলোকক দিয়া হ'ব বুলি কৈছে। এটো নহয়, নট বুলি কৈছে, এবাৰ ভালকে চাব, এটো নহয়। গাৰ্ল চাইল্ড হ'ব লাগিব, বাট কি হ'ব লাগিব, তেওঁলোকৰ HS ফাৰ্ষ্ট ইয়াৰ ডিগ্ৰী, আৰু এইফালে কি হ'ব লাগিব, মাষ্টাৰ্ছত নাম লগালে। অনলি গাৰ্ল ষ্টুডেণ্টছ আৰ এলিজিবল ফৰ দ্য স্কিম, এটো কাৰেক্ট হয়। Daughters of MPs and MLAs are not eligible to apply for the scheme, এটো কি হয়, কারেক্ট হয়। Candidates who are pursuing B.Ed are not eligible for the scheme, এটো কারেক্ট হয়। কোনটো provision, which of the following is not a provision, কোনটো provision নহয়, 1। ওকে, 10 নম্বৰৰ question number 10ৰ অপশন ই হৈ যাব কারেক্ট আনসার। অনলি 1 টো হেতু এটা provision নহয়। তাৰ পাছত ইয়াতে কৈছে 11 নম্বৰ টো, given below two statement again assertion reason দিছে, India is the 5th largest country in the world. গোটেই হেত যদি চাও 7 largest country হয়। এটা আপোনালোকে মনত ৰাখিব পাৰে, ৰুকুক বাই। ওকে, এই ট্ৰিকটো মনত ৰাখিব পাৰে। R for Russia, Canada, USA, China, Brazil, Australia, আৰু এইফালে কি হয়, ইণ্ডিয়া। that means 7 নম্বৰত আহে, এটো ৰং হয়। And reason of কৈছে যে India covers a total area of ইমান to কৈছে 32,87,260 square kilometer, এটো correct হয়। that means assertion is false but R is কি হ'ব, 11 number question on এটো কি হৈ যাব, option D হ'ব correct answer, reason to true হয়।
Then fill in the blanks. The Tropic of Cancer does not pass through the state of dash of India. কোনখন ৰাজ্যৰ মাজেৰে Tropic of Cancer pass নহয় বুলি কৈছে আমাৰ ইণ্ডিয়াৰ 8খন ৰাজ্যৰ মাজেৰে যায় সেই 8খন ৰাজ্য কি হয় গুজৰাট এফালে হয় ৰাজস্থান মধ্যপ্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড ওয়েস্ট বেংগল ত্ৰিপুৰা আৰু আমি যদি নৰ্থ ইষ্টৰ চাও দুখন পাও ত্ৰিপুৰা আৰু মিজোৰাম ৰাইট সো ইয়াতে আনসাৰটো কি হয় বিহাৰৰ মাজেৰে না যায় ওকে দেন কোৱেশ্চন নম্বৰ 13 আমাক ইয়াতে কৈছে ম্যাচ দ্য ফলোইং ৰিভাৰ আৰু কোনখন ষ্টেটৰ পৰা অৰিজিন হয় বুলি কৈছে বেলেগ চাবই নালাগে আলাকনন্দা ইয়াতে উৰিষ্যা বুলি কৈছে আলাকনন্দা কিহৰ পৰা ওকে হোম ম্যাচ কৰিব দিছে ন সৰি ম্যাচ কৰিব দিছে যদি ইয়াতে আলাকনন্দা কৰ পৰা হয় উত্তৰাখণ্ডৰ পৰা হয় তো B1 তো B1 টো বিচাৰক B ইয়াতে 1 আছে বাকি B1 কৰবাত আছে জানো নাই এইটোৱে হৈ যাব কাৰেক্ট আনসাৰ বাকিখিনি চাব পাৰে বাট আলাকনন্দা উত্তৰাখণ্ড হেতু মনত ৰাখিব সতোপন গ্লেচিয়াৰৰ পৰা নেক্সট কোৱেশ্চন 14 আইডেন্টিফাই দা ইনকাৰেক্ট পেয়াৰ ইন দা ফলোইং ওকে ইনকাৰেক্ট পেয়াৰ অৰ্থাৎ ন্যাশনাল পাৰ্ক কেইখনমানৰ কথা কৈছে কোনখন কোট নাই বুলি কৈছে মানে জিম কৰবেটটো উত্তৰাখণ্ডত আছে জানো ৰানথাম্বুৰ ৰাজস্থান আছে কানহা মধ্যপ্ৰদেশত পেৰিয়াৰ তামিলনাডু নহয় পেৰিয়াৰ কোড আছে কেৰালাত আছে তো D2 হ'ব কাৰেক্ট আনসাৰ দ্যাট মিন্স হেতু তোমাৰ এনে ইনকাৰেক্ট হয় বাট কোৱেশ্চন নম্বৰ 14 ৰ কাৰণে কাৰেক্ট দেন আকৌ কৈছে কাজিৰঙা ন্যাশনাল পাৰ্কক ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে কেতিয়া ডিক্লেয়াৰ কৰা হৈছিল সো ইয়াতে আকৌ আমি যদি চাও মানাস ওয়াইল্ড লাইফ সেঞ্চুৰী সেইখিনি সময়ত ন্যাশনাল পাৰ্ক হোৱা নাছিলে মানাসখনকো সেম ইয়াৰতে কৰা হৈছিল আৰু ৰিসেন্টলি কাক কৰা হৈছে এটো সুধিব পাৰে চৰাইদেউ মৈদামক ৰাইট চৰাইদেউ মৈদামক 2024 ত কৰা হৈছে আৰু চৰাইদেউ আমাৰ অসমৰ একমাত্ৰ অসম লগতে গোটেই নৰ্থ ইষ্টৰ প্ৰথমখন কালচাৰেল ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট হয় ওকে তাৰোপৰি ইয়াৰ আগতে আমাৰ গোটেই নৰ্থ ইষ্টত দুখনে পাও মানাস আৰু কাজিৰঙা 1985 ত কৰা হৈছিল দেন which is the largest district of Assam আমাৰ অসমৰ আটাইতকৈ largest district খন কোনখন হয় গোটেই কেইটা অপচনৰ ভিতৰত হৈ যাব অপচন এ কাৰ্বি আংলং দেন আমি যদি 17 ত চাও কোৱেশ্চন নম্বৰ 17 ত কৈছে আইডেন্টিফাই দা ডিস্ট্ৰিক্ট উইথ লোয়েষ্ট পপুলেশন ইন আসাম এজ পাৰ 2011 সেন্সাস 2011 চনৰ সেন্সাসৰ মতে আমাৰ অসমৰ কোনখন ডিস্ট্ৰিক্টত লোয়েষ্ট পপুলেশন আছিল অপচন এ হৈ যাব কাৰেক্ট আনসাৰ ডিমা হাছাও then Lavlina Borgohai booked her place in Tokyo Olympics 2020 after reaching the top 4 at the Asian Boxing Olympic qualifiers held in qualifier code হৈছিলে হেতু আমাক ইয়াতে সুধিছে দে ইয়াতে আমি যদি চাও লভলিনা বৰগোহাইৰ কথা কৈছে লভলিনা বৰগোহাই 2020 জি প্যাৰিছ অলিম্পিক হৈছিলে তেখেতে এগৰাকী বক্সাৰ হয় ৰাইট সো তেখেতে তাতে কিহৰ মেডেল লাভ কৰিছিলে ব্ৰঞ্জৰ প্যাৰিছ অলিম্পিক 2024 ত তেখেতে পাৰ্টিসিপেট কৰিছিল বাট কোনো মেডেল লাভ নকৰিলে আৰু ইয়াতে কোৱালিফায়াৰখন হৈছিলে জৰ্ডানৰ আম্মান ওকে তাৰ পিছত 2021 ত লভলিনা বৰগোহাই খেল ৰত্ন পুৰস্কাৰেৰেও সন্মানিত কৰা হৈছে আৰু মনত ৰাখিব ৰাজীৱ গান্ধী খেল ৰত্ন যেটো আছিল এতিয়া আমি হেতু ধ্যানচাঁদ খেল ৰত্ন বুলি কও আৰু খেল ৰত্ন বঁটা লাভ কৰা প্ৰথম আৰু একমাত্ৰ অসমীয়া এতিয়ালৈকে লভলিনা বৰগোহাই দেন তেখেতক অসম চৰকাৰে অসম সৌৰভ বঁটাৰেও তেখেতক সন্মানিত কৰে 2020 দেন আকৌ 2020 ত আকৌ কি হয় তেখেতক অৰ্জুন বঁটাৰেও সন্মানিত কৰা হয় ভাৰত চৰকাৰৰ দ্বাৰা ঠিক আছে সো এখিনি লভলিনা বৰগোহাইৰ এখিনি কথা মনত ৰাখি থৈ দিব the next 19 number question আমাক ইয়াতে কি সোধা হৈছে who among the following was a freedom fighter from Jorhat district and founder president of Assam Rajyik Mukti Jodha Sonnmilan so ইয়াতে আনসারটো কি হৈ যাব অপশন সি দেবেশ্বৰ দলৈ then who among the following Ahom king was associated with Ghilajari Ghat Treaty in 1663 22nd January হৈছিলে Ghilajari Ghator সন্ধি আহোম আৰু মুগলৰ মাজত আহোমৰ ৰজা হেখিনি সময়ত কোন আছিল হুদিছে মুগলৰ ফালৰ পৰা ট্ৰিটিখন কৰিছিলে এফালে মীৰ জুমলা আছিল বাট হেখিনি সময়ত মুগলৰ ৰজা যদি হুধে তেতিয়া হলে হ'ব ঔৰংগজেব ৰজা কোন আছিল ঔৰংগজেব আছিল আৰু আহোমৰ ৰজা সেই সময়ত কোন আছিল জয়ধ্ব সিংহ ওকে যিখন সন্ধিৰ পিছত জয়ধ্ব সিংহই নিজৰ এগৰাকী জিয়েক ৰমণী গাভৰু মুগললৈ দিব লগা হৈছিল ট্ৰিটিখনৰ মানে যি সন্ধি আছিল সেই মৰ্মে then who among the following was a member of the drafting committee of the Indian constitution drafting committee member কোন আছিল চাৰি গৰাকী অসমৰে কৈছে drafting committee total 7 গৰাকী member আছিল যত বি আৰ আম্বেদকাৰ
ডক্টৰ বি আৰ আম্বেদকাৰ তাৰে কি আছিলে চেয়াৰমেন আছিলে যাক ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি কোৱা হয় বি আৰ আম্বেদকাৰৰ উপৰিও কে এম মুন্সি আছিলে আল্লাদি কৃষ্ণস্বামী আয়াৰ আছিলে ৰাইট তাৰপাছত আকৌ ইফালে বি এল মিত্তৰ আছিলে টি টি কৃষ্ণমাচাৰী আছিলে অকে সো মুঠতে কি হয় ইয়াতে যিকেইগৰাকী কৈছে এগৰাকী আমাৰ অসমৰো আছিল তেখেতৰ নাম হৈছে সৈয়দ মোহাম্মদ ছাদুল্লাহ তেখেতৰ আমি পাও ন অসমত তেখেতে প্ৰথম মন্ত্ৰীসভা গঠন কৰিছিলে the next ইয়াতে statement find কৰিব দিছে correct statement regarding ফুলগুৰি ধাৱা যিটো 1861 ত হৈছিলে ফুলগুৰি ধাৱা হেতু ডিপাৰ্টমেন্টেল এক্সাম বোৰৰ এপিএসসি ডিপাৰ্টমেন্টেল এক্সাম বোৰৰ এটা ফেভৰেট কোৱেশ্চন হয় সব এক্সামতে আহে প্ৰায় then statement কেটা কৈছে a british officer major henry hopkins was attacked and killed okay no ইয়াতে সিঙ্গাৰ যিগৰাকী হত্যা কৰা হৈছিলে তেখেতৰ নাম কি আছিল লেফটেনেন্ট সিঙ্গাৰ ওকে তো ইয়াতে হপকিন্স বুলি কৈছে এটো আমাৰ কারেক্ট বুলি কৈছে ন তো এটো ইনকারেক্ট ওয়ান যত আছে ইনকারেক্ট কৰি দিম ওয়ান ইয়াতে আছে ওয়ান ইয়াতে আছে ওয়ান ইয়াতে আছে then the uprising was protest british rule in india নহয় 2 অকল তো থাকিল অকল d2 বাছিল এবাৰ চাই লও 3 আৰু 4 টো কারেক্ট নে it was a protest against tax on battle পান তামুলৰ ওপৰত যি টেক্স লগাইছিলে এটা তেনেকুৱা ৰিউমাৰ চলাইছিলে হেতু প্ৰটেষ্টত কৰা হৈছিলে আৰু সেই সময়ত লেফটেনেন্ট কোন আছিলে ডেপুটি কমিশনাৰ কোন আছিলে সেই সময়ত লেফটেনেন্ট হাৰ্বাৰ্ট স্পন্স আছিলে ওকে সো এই দুটা স্টেটমেন্ট 3 and 4 কারেক্ট হয় দেন কোয়েশ্চন নম্বৰ আমি 25 ৰ ফালে যাও 25 ত কি কৈছে ইজি কোয়েশ্চনে দিছিলে Oh, sorry, 23. Konoklata Borua became the first martyr of which of the following national movement? 1942 কি হৈছিলে কোনটো মুভমেন্ট আৰু তেখেত কৰ পৰা জড়িত কৰ লগত জড়িত হয় গহপুৰৰ আৰু কোনটো মুভমেন্ট কুইট ইন্ডিয়া মুভমেন্ট ভাৰতীয় আন্দোলন the post of Borfukan was retained for the administration under David Scott for Borfukan বৰবৰা এইবোৰ পোষ্ট যে আছিলে এই বৰফুকন পোষ্টটো কিহৰ কাৰণে লঞ্চ হে কৰা হৈছিল আৰু কোনে বৰফুকন বৰবৰা এই পোষ্টটো ইন্ট্ৰোডিউস কৰিছিলে কোনে প্ৰতাপ সিংহ ওকে প্ৰতাপ সিংহ আহোম ৰজা প্ৰতাপ সিংহ ইন্ট্ৰোডিউস কৰিছিলে এটো 1824 ৰ পৰা 31 ত ডেভিড স্কটে এটো কিয় ৰিটেইন কৰিছিলে কিহৰ কাৰণে আপাৰ আসামৰ যিটো মানে আপাৰ আসাম ৰিজিয়নৰ সিভিল জাস্টিসৰ হেই তাৰে এডমিনিষ্ট্ৰেচনৰ কাৰণে সিভিল এডমিনিষ্ট্ৰেচনৰ কাৰণে ওকে then which of the following was also known as black bill বুলি এই চাৰিখনৰ ভিতৰত জনা যায় ৰলাট এক্টক 1919 ত যিখন সিডনী ৰলাটে ৰলাট এক লৈ আহিছিলে যত কোৱা হৈছিলে যে উইদাউট এনি ট্ৰায়াল যা ফলেও কি হয় মেজিষ্ট্ৰেটৰ সন্মুখত থিয় নকৰাকিও 2 বছৰৰ কাৰণে যদি কোনোবা ব্ৰিটিছে ডাউট কৰিছে এও কিবা ক্ৰিমিনেল তেনেকুৱা কিবা কামত জড়িত তেও 2 বছৰৰ কাৰণে জেলত ভৰাই থৈ দিব পাৰে সেইখনক বিৰোধিতা কৰি এইখনক কি বুলি কোৱা হৈছিলে ব্ল্যাক বিল বুলি কোৱা হৈছিলে বা ব্ল্যাক এক্ট বুলিও কোৱা হয় Next, 26 কৈছে যে কাৰ কোনটো কোম্পানীৰ হেডকোয়াৰ্টাৰ কোড আছে পৰ্তুগিজ ডাচ ডেনিশ এন্ড ইংলিশ মনত ৰাখিব ইংলিশৰ কোড আছে সুৰত তো ডি হলে 3 D3 ইয়াতেও আছে D3 ইয়াতেও আছে তো A আৰু C আমি ক্যান্সেল কৰিলো তাৰপাছত আমি আকৌ যদি ইয়াতে যদি বিচাৰো তেনেহলে ডাচ সকলৰ আছিলে পুলিকাত ডাচ সকলৰ পুলিকাত হলে B হ'ব 2 তো B2 হলে B2 ইয়াতে আছে আৰু বাকি অপশন B এ হ'ব লাগিব কারেক্ট আনসার বিকজ B4 বুলি কৈছে ওকে হয়নে সো এটো হ'ব কারেক্ট আনসার ডেনিশৰ কি হ'ব তেতিয়া হলে C যদি আমি যদি চাও সেরামপুৰ আছিলে ওকে আৰু পৰ্তুগিজৰ কি আছিলে কোচিন আছিলে ঠিক আছে নেক্সট কোৱেশ্চনৰ ফালে ইফালে গৈছো নেক্সট কোৱেশ্চন 27 ত আমাক কি সোধা হৈছে the fourth buddhist council under the presidency of Basumitra was held at fourth buddhist council যেতিয়া হৈছিলে সেই সময়ত ৰজা আছিলে কনিষ্ক কোত হৈছিলে এটো কাশ্মীৰৰ কুণ্ডলবনত হৈছিলে ৰাজগিৰত ফাৰ্স্ট বুদ্ধিষ্ট কাউন্সিল হৈছিলে পাটলিপুত্ৰত অশোকৰ আন্ডাৰত থাৰ্ড বুদ্ধিষ্ট কাউন্সিল হৈছিলে আৰু সেকেন্ড খন হৈছিলে বৈশালী সেকেন্ড বুদ্ধিষ্ট কাউন্সিল বৈশালীত হৈছিলে then next the national flag of India that was adopted on 22nd July 1947 date to মনত ৰাখিব was designed in 1921 by কোনে ডিজাইন কৰিছিলে পিংগালী ভেংকায়া option C who was the governor general of India during 1857 mutiny 1857 চনৰ বিদ্ৰোহৰ সময়ত গভৰ্ণৰ জেনেৰেল কোন আছিলে লৰ্ড কেনিং আৰু 1858 ত গভৰ্ণৰ জেনেৰেলৰ পোষ্টটো চেঞ্জ কৰি পেলাই ভাইসৰয় কৰি দিয়া হয় তো ভাৰতবৰ্ষৰ ফাৰ্স্ট ভাইসৰয় কোন হয় লৰ্ড কেনিং ওকে The next question আমি চাও ইফালে next ইয়াতে আমাক 29 হল 30 ধৰিছে arrange the following events in chronologically অৰ্থাৎ foundation of Indian National Congress 1885
স্বদেশী মুভমেন্ট 1905 পিছত হৈছিলে যেতিয়া বেংগল পাৰ্টিশনক ঘোষণা কৰা হয় মুছলিম লীগ ফাউণ্ড কৰা হৈছিলে 1906 চম্পাৰণ সত্যাগ্ৰহ কৰা হৈছিলে 1917 তো কি হ'ব 1 2 3 4 তো 1 2 3 4 হলে অপশন সি হৈ যাব কাৰেক্ট আনসাৰ পুৰা সিৰিয়েলিয়ে আছে দেন নেক্সট 31 ত আমাক ইয়াতে সোধা হৈছে আইডেন্টিফাই দ্য কাৰেক্ট স্টেটমেন্ট ইন দ্য ফলোইং সুৰত স্প্লিট 197 বুলি কৈছে ইয়েস কংগ্ৰেছৰ মাজত স্প্লিট হয় সুৰত সেশনত সুৰত স্প্লিট Correct hole one correct hoy one correct etu to hoboy nware di Gadar party was founded in 1916 then the demand of Purna Swaraj was made in 1929 etu correct hoy home rule movement took place between 1916 and 1918 so yate ami jodi sa home rule league to 1916 ot hoisile baki yate okoman he ase one two hoy Gadar party 1913 hobo etu to nohoy পূৰ্ণ স্বৰাজৰ ডিমাণ্ড 1929 ৰ লাহোৰ সেশনত কৰা হৈছিলে তো এটো আমাৰ কাৰেক্ট হয় এটোও হয় মেইনলি 1 3 হ'ব লাগে আৰু ভালকে চালে সো নেক্সট কোৱেশ্চনৰ ফালে গৈছো হোৱাট ইজ দ্য মিনিমাম এজ টু বি মেম্বাৰ অফ দ্য লোকসভা এটো চাব লাগিব যে আনসাৰ কি দিছিলে তেওঁলোকে লোকসভাৰ মিনিমাম এজ কিমান হয় 25 ইয়াৰ্স আৰু ৰাজ্যসভাৰ ক্যান্ডিডেট হ'ব লাগিলে মিনিমাম এজ 30 ইয়াৰ্স ওকে The next question 33 given below the two statement one is label assertion and region or kotha hudise 33 okay so 33 আমি যদি চাও ইয়াতে আমাৰ যেটো assertion the anti defection act was enacted to prevent political defection yes etu assertion correct but it is aimed to encouraging an independent candidate to join a political party after the election etu true hoy etu ki hoy false তার মানে A is true but R is false okay the next 34 question number 34 ইয়াতে সোধা হৈছে which of the following articles of the Indian constitution deals with the organization of village panchayator logot article 40 jorito hoi ase then which of the following is not read in article 32 article 32 e supreme court ok read issue korar power die aru habeas corpus hoy mandamus hoy prohibition hoy certiorari ase aru eta ase co warrant pasta pao yate option C3 to নহয় তার মানে D only okay next question which of the following is authored by মহিম বৰাই তলৰ কোনখন ৰচনা কৰিছিলে কাঠনিবাৰী ঘাট ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা obtained his PhD degree from কৰ পৰা লৈছিলে তেখেতে ডক্টৰ ভূপেন হাজৰিকাই PhD ডিগ্ৰী ইয়াতে চাওক আকৌ মনত ৰাখিব তেখেতৰ যেটো জোৰ ওপৰত লৈছিলে অডিও ভিজুৱেলছ বুলি তেনেকে এটো ওয়াৰ্ড মনত ৰাখিলে হল বাকি এটা দীঘলীয়া নাম তেনেকে আছে এখিনি মনত ৰাখিলে হল আৰু কৰ পৰা লৈছিলে নিউয়ৰ্কৰ কলম্বিয়া ইউনিভাৰ্সিটিৰ পৰা লৈছিলে তাৰ পিছত ইয়াতে আমি আহিছো question number 38 the government of Assam enacted the Assam Fiscal Responsibility and Budget Management Act in the year কিমান চনত এখন হেই কৰা হৈছিলে same date কাৰ্যকৰীও কৰা হৈছিলে 2005 চনত in which year the Sangeet Natak Academy recognized the Satriya as one of the classical dances of India বৰ্তমান আমাৰ সংগীত নাটক একাডেমিয়ে ক্লাসিক্যাল ড্যান্স হবো দিয়ে সংগীত নাটক একাডেমিৰ মতে 8টা ক্লাসিক্যাল ড্যান্স আছে বাট মিনিস্ট্রি অফ কালচাৰে কি কৰিছে ছাও যেটো ছাও আমাৰ ভাৰতবৰ্ষৰ নৱম নাইট ক্লাসিক্যাল ডান্স হিচাপে ৰিকগনাইজ কৰিছে which of the following tribe is known as the most orthodox vegetarian tribe of Arunachal Pradesh তলৰ কোনটো অৰুণাচল প্ৰদেশৰ ট্ৰাইব হয় গুটে কেইটাৰ ভিতৰত যদি চাও অপশন সি সেৰডুক পেন okay option C হ'ব correct answer সেৰডুক পেন then 41 এটো ইংলিশ হয় তাৰ পিছৰটো এটো ইংলিশ 44 ৰ পৰা আমি যাব পাৰো GS ৰ হয় তো ইয়াতে কি সুধিছে বৰাক ৰিভাৰ অৰিজিনেট ফ্ৰম which of the following peaks মণিপুৰৰ জাপকো ভিলেজৰ পৰা অৰিজিনেট হয় দেন 45 ৰ পৰা ইফালে এখিনি হল মেন্টাল এবিলিটি বুলি যেটো আছিলে ৰিজনিং ম্যাথছ এখিনি আছে ইয়াতে ওকে সো আমি ইফালে আহু এতিয়া হা নেক্সট ইয়াতে কি কৈছে question number 52 which of the following film has been selected as India's official entry for Oscar 2025 তো ইয়াতে আনসার কি হবো জানে সকলোৱে এটো লাপাতা লেডিজ then 53 ইয়াতে কৈছে what is RBI's targeted inflation rate তো RBI targeted inflation rate option B 4% plus minus হয় আৰু এফালে কিমান হয় 22% 53 হৈ যাব B the next 54 আমাক ইয়াতে কি সুধিছে who formulates the
মনিটাৰী পলিচি অফ ইণ্ডিয়া মনিটাৰী পলিচি অফ ইণ্ডিয়া কোনে ফৰ্মুলেট কৰে বুলি ইয়াতে আমাক কৈছে তো ইয়াতে আনসাৰ হৈ যাব সি দ্য মনিটাৰী পলিচি কমিটি অফ RBI ওকে RBI যিটো মনিটাৰী পলিচি থাকে তেওঁলোকে হে কৰে দেন 55 ত ইয়াতে কি কৈছে যে হোৱাট ইজ দ্য কন্ট্ৰিবিউশন অফ GSDP গ্ৰোথ ষ্টেট ডমেষ্টিক প্ৰডাক্ট অফ আসাম টু GDP অফ ইণ্ডিয়া এট কাৰেন্ট প্ৰাইচেছ ফৰ দ্য ফাইনেন্সিয়েল ইয়াৰ 2022 and 2023 আগৰ যেহেতু এক্সাম হয় গতিকে আগৰ 2022 আৰু 2023 ৰে আমাক ইয়াতে কোৱেশ্চন সোধা হৈছিলে তো ইয়াতে আমি যদি চাও আনসাৰ হৈ যাব 1.6% আছিলে দেন which of the following is incorrect India is the 7th largest country in the world correct হয় in terms of GDP India's rank is 3rd in the world correct হয় India is the second most populous country in the world okay এটো actually second most তো নহয় এতিয়া কি হৈ গল first এ হৈ গল আগতে চাইনা আছিলে then India ranks 5th in the world GDP rankings for the 2024 এটো incorrect হয় 56 ত আমি যদি চাও 56 টো আমাৰ আমি অপশন ডি টোৱে হে কৰিব পাৰো বাট এটো আমাৰ ইনকারেক্ট দুটাই আমাৰ ইনকারেক্ট হয় সি আৰু ডি ওকে সো নেক্সট ইয়াতে কোৱেশ্চন ইয়াতে আমাক কি সোধা হৈছে হু among the following was inducted into the tennis hall of fame in 2024 tennis hall of fame 2024 ত কোনে গৈছে ইয়াতে দুগৰাকী আছে এগৰাকী অমৃত এগৰাকী তো হল অপশন এ যাৰ নাম দিয়া হৈছে লিয়েন্ডাৰ পিছ আৰু এগৰাকী কোন হয় বিজয় অমৃত ৰাজ ওকে এগৰাকী বিজয় অমৃত ৰাজ তাৰ পাছত নেক্সট ইয়াতে কোৱেশ্চন সুধিছে 58 which of the following is the largest commercial bank in India ইণ্ডিয়াৰ 58 ত সুধিছে ইণ্ডিয়াৰ লাৰ্জেষ্ট কমাৰ্শিয়াল বেংক কি হয় ষ্টেট বেংক অফ ইণ্ডিয়া SBI the Sanghai festival is celebrated in which of the following state আনসাৰ কি হৈ যাব মণিপুৰত ৰাইট যেটো সাংঘাই ডিয়াৰ মণিপুৰৰ কেবল নামজো নেশ্যনেল পাৰ্কত পোৱা যায় then who among the following propounded the Daivatya philosophy Daivatya এটো আমি ভক্তি মুভমেন্টত তেনেকে পাও Daivatya philosophy কথা কলে নিম্বাৰ্কা হৈ যাব correct answer then 61 Yamini Krishnamurti was associated with which of the following dance form দুটা dance formৰ লগত জড়িত এটা হয় ভাৰতনাট্যম আৰু এটা কি হয় কুচিপুডি ভাৰতনাট্যম and কুচিপুডিৰ লগত তেখেত জড়িত হয় the next which Indian language was the first language to be declared as a classical language by Government of India 2004 Government of India দ্বাৰা 2004 ত তামিলক প্ৰথম ক্লাসিক্যাল ল্যাঙ্গুয়েজৰ মৰ্যাদা প্ৰদান কৰে দেন সংস্কৃত পালি প্ৰাকৃত ৰিসেন্টলি পাই 2024 ত কাক দিয়া হৈছিলে পালি প্ৰাকৃত আসামিজ বেংগলী আৰু মেথলি আছিলে ৰাইট একেটাক দিয়া হৈছিলে তাৰ আগত ছটা আছিলে টোটাল আমাৰ ইন্ডিয়াত ক্লাসিক্যাল ল্যাঙ্গুয়েজ বৰ্তমান কিমান 11 which temple is the Konark Sun temple in which state is the Konark Sun temple is situated Odisha UNESCO World Heritage Site or মৰ্যাদাও লাভ কৰিছে এটোৱে how many medals India won in the Paris 2024 Olympics 2024 ত 6 মেডেল লাভ কৰিছিলে 2020 Tokyo Olympics ত 7টা মেডেল লাভ কৰিছিলে ইণ্ডিয়াই next question ইয়াতে সোধা হৈছে namaste scheme is related to which of the following groups of workers namaste যেটো স্কিম আছে এই স্কিমটো কাৰ লগত জড়িত হয় আনসাৰ হৈ যাব ডি স্যানিটাইজেশন ওয়ার্কার্স দেন which of the following organization publishes the world development report কোনটো অর্গানাইজেশনৰ দ্বাৰা পাবলিশ কৰা হয় বি ওয়ার্ল্ড বেংকৰ দ্বাৰা পাবলিশ কৰা হয় which of the following will build a state of the art greenfield semiconductor assembly then and test facility in Jagirod Assam টাটা বুলি জানো বাট টাটাৰ ইয়াতে কোনটো হ'ব কোনে কৰিছে টাটা ইলেক্ট্ৰনিক্স প্ৰাইভেট লিমিটেডৰ দ্বাৰা কৰা হৈছে 67 গল 68 ত কি সোধা হৈছে which country will host the inaugural Coco World Cup 2025 already হৈ গল কোট ইনঅৰ্গেট কৰা হৈছিলে ইন্ডিয়া ব্র্যান্ড এম্বাসেডৰ কোন আছিলে সবকা ভাই সলমান খান ওকে ভাইজান কি হ'ব সলমান খান আছিলে ব্র্যান্ড এম্বাসেডৰ 69 exercise Baruna is the bilateral naval exercise between which country Baruna Garuda আৰু Shakti okay Baruna Garuda তাৰ পাছত মনত ৰাখিব Shakti Baruna আৰু Garuda তো ইন্ডিয়া আৰু কাৰ মাজত হয় ইন্ডিয়া এট ফ্ৰান্সৰ মাজত হোৱা নেভেল এক্সাৰসাইজ হয় Question number 70 ইয়াতে সুধিছে in which of the following state Mithun was sighted for the first time recently ক'ত দেখা গৈছিলে ইয়াতে গুটেকেটাৰ ভিতৰত অসমত ৰাইট আৰু এই সেম মিথুন আমি যদি চাও নাগাল্যান্ড আৰু অৰুণাচল প্ৰদেশৰ
ষ্টেট এনিমেল হয় How many gold medals were won by India in the Paris Paralympic 2024 Paris Olympic 2024 ইন্ডিয়া কেটা গোল্ড মেডেল লাভ কৰিছিলে এটাও লাভ কৰা নাই টোটেল 29 টা পেৰিছ পেৰাঅলিম্পিকত ইন্ডিয়াই মেডেল লাভ কৰে যাৰ ভিতৰত 7টা কি আছিলে গোল্ড মেডেল আছিলে 9টা সিলভাৰ আৰু 13টা ব্ৰঞ্জ আছিলে The next question ইয়াতে সুধিছে FAT 360 missile has been developed by যেটো মিসাইলৰ কথা কৈছে সেই মিসাইলটো ৰিসেন্টলি কোনে ডেভেলপ কৰিছে বুলি আমাক কৈছে অপশন বি ইৰাণ Who is the chairman of 16 Finance Commission of India 2023 appoint কৰা হৈছে ডক্টৰ অৰবিন্দ পানাগাৰিয়া আগতে নীতি আয়োগৰ ভাইস চেয়ারম্যান আছিলে In which state was the world's first Asian king vulture conservation center inaugurated ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত ফাৰ্স্ট vulture conservation center inaugurated তাৰে চিফ মিনিষ্টাৰ কোনে যোগী আদিত্যনাথ তো অপশন সি উত্তৰ প্ৰদেশ Okay, then next 75 লৈকে গৈছো the focus of PM's Namo Drone DD scheme is on কিহৰ কাৰণে কৰা হৈছে empowering women in the agricultural sector select the correct chronological order of creation of Assam Nagaland Goa Mizoram Assam to প্ৰথমৰ পৰাই আছে অসম চাৰিটাত next কি হয় নাগালেণ্ড 1963 তাৰপাছত আহে মিজোৰাম 1987 কিন্তু ইয়াৰ আগতে মিজোৰাম ইউনিয়ন টেৰিটৰি আছে ইউনিয়ন টেৰিটৰি হিচাপে আছিলে তাৰপাছত গোৱা 1987 এগেইন গোৱা 1962 পৰ্তুগীজৰ পৰা মানে ক্যাপচাৰ কৰি পেলাই অপাৰেশন বিজয়ৰ পিছত ইউনিয়ন টেৰিটৰি কৰা হয় তাৰপাছত ষ্টেটৰ মৰ্যাদা প্ৰদান কৰে which of the following cities of Assam was declared as the cleanest city with a population of more than 1 lakh in the Swat Surveksha Award 2023 ইয়াতে আনসার হবো অপশন ডি নগাঁও The next question identify the Assamese film winning the best features film award at the National Film Festival Award 2023 2024 or হুদিব পাৰে 70 70 সংখ্যক আৰু ইয়াতে আছিলে অনুৰ ওকে অপশন ডি হ'ব কারেক্ট আনসার 2023 2024 or মোৰ কারেন্ট এফেয়ার্স ক্লাসবোৰ চালে আপোনালোকে পাই যাব অক্টোবৰত প্ৰদান কৰা হৈছিলে Then 79 a rare Himalayan sero has been spotted for the first time of the following national park of Assam. অসমৰ কোনখন national parkত পোৱা গৈছে নামেৰি national park নামেৰি national parkৰ location কি হ'ব জনাবচোন comment sectionত Then recently Assam was affected by cyclone Remal. The name Remal has been given by which country? কোনখন country দ্বাৰা দিয়া হৈছে Oman. Okay. Next, on which river will you find the Salal project? ইয়াতে যিকেইখন দিছে চেনাব ৰবি জিলাম সুতলেজ এইকেইখন কি হয় ইন্দাস ৰিভাৰৰ ট্ৰিবিউটাৰি আৰু ইয়াৰে চেনাব ৰিভাৰৰ ওপৰত সালাল প্ৰজেক্টটো বনোৱা হৈছে নেক্সট কোৱেশ্চন in which district of Assam are the major river reserve of limestone located kot পোৱা যায় ডিমা হাছাও আৰু কাৰ্বি আংলং Which of the following forest has been single-handedly planted by Jadok Payeng? Molai forest. আগতে যোৰহাটৰ অংশ আছিল এতিয়া মাজুলীখন নতুনকে গঠন কৰাৰ পিছত মাজুলী জিলাৰ অন্তৰ্গত হয় Molai forest. Okay. Next question. The government of Assam has declared May 13 as the day against superstitious beliefs to honor কাক honor দিবৰ কাৰণে বিৰুবালা ৰাভা The Obirasi Sports Day is celebrated on 3rd September কাৰ কাৰণে আমাৰ প্ৰথম গৰাকী অসমীয়া ব্যক্তি যোনে অৰ্জুন বঁটা লাভ কৰিছিলে ভোগেশ্বৰ বৰুৱা তেখেতৰ হেদিনাখন জন্মদিন হয় আৰু হেহে তেখেতক অনাৰ দিবৰ কাৰণে 3 সেপ্টেম্বৰত অভিৰুচি ক্ৰীড়া দিৱস বা স্পোর্টস দিৱস সেলিব্রেট কৰা হয় Who is the first sports person from the present state of Assam to participate in the Olympic Games? Answer কি হৈ যাব দীপাঙ্কৰ ভট্টাচাৰ্য 1992 আৰু 1996 অৰ বাৰ্সিলোনা আৰু আটলান্টা অলিম্পিক্সত অংশগ্ৰহণ কৰিছিল Next, who authored Assamese its formation and development কোনে লিখিছিলে ডক্টৰ বাণীকান্ত কাকতি তেখেতে ৰচনা কৰিছিল Then 88 who is known as the Dhoni Kobi of Assam অসমৰ ধনী কবি বুলি আমি কাক জানো বিনন্দ চন্দ্ৰ বৰুৱা right option B Who is the first nationalized bank in India আমাৰ ভাৰতবৰ্ষৰ আমি যদি প্ৰথমটো nationalized bank চাও যিটোক আগতে ইম্পেৰিয়েল বেংক বুলি জনা গৈছিলে ষ্টেট বেংক অফ ইণ্ডিয়া আগতে কি বুলি জনা গৈছিলে ইম্পেৰিয়েল বেংক বুলি কোৱা হৈছিলে তাৰপাছত who estimated the national income of India for the first time poverty and un-British rule in India বুলি লিখিছিলে কোনে দাদাভাই নৌৰোজি then question number 91 the Niti Aayog of India is a Niti Aayog না এটা constitutional body হয় না এটা non constitutional body হয় right তো সেই হিসাবত আমি যদি চাও Niti Aayog কি হয় এটা non statutory body okay মানে statutory bodyও নহয় constitutional bodyও নহয়
Then which district of Assam is known for terracotta industry? Dhubri. Dhubrir Asari Kandiye কি কৰিছে? GI tag লাভ কৰিছে, Asari Kandi terracotta GI tag লাভ কৰিছে। 93 which of the following scheme encourage the startup culture in Assam? অসমৰ startup culture support কৰিবৰ কাৰণে কোনটো scheme launch কৰা হৈছে? Sarathi scheme. Which district of Assam has been awarded India's first carbon neutral district? Carbon neutral district হিচাপে কাক award প্ৰদান কৰা হৈছে? Majuli. Okay, option D. Then etu ekhini hoi gol math. So yate 100 number question. The which of the following is not one of the pillar of the Amrit Kal? Amrit Kal, that means Azadi Kal orthat amar independent or 75 years hoi gol. Tar pora 75 for pora 1947 ot ami amar Bharatborkhoi স্বাধীনতা লাভ কৰিছিলে হয় না 1947 or পৰা 75 years to হৈ গল এই 75 years or পৰা 2047 এই যেটো 25 বছৰ এটো কি বুলি কোৱা হয় অমৃত কাল বুলি কোৱা হয় তো ইয়াৰে পিলাৰ কোনটো নহয় ওকে তো ইয়াৰে এটা পিলাৰ নহয় our agricultural strength এটো আমি যদি চাও হেতু আমাৰ তো ইয়াতে যদি চাও আমাৰ কোনটো পিলাৰ নহয় our nuclear power our women power agricultural strength youth power এই তিনিটাটো পিলাৰ হয় লগতে যিখিনি পোৰ আৰু মিডল ক্লাস আছে তেওঁলোকক এম্পাৱাৰমেন্টৰ হেতু এটা পিলাৰ হয় আৰু এখিনি আছিল আমি আজি ডিসকাস কৰিবলগিয়া আই হোপ ক্লাসটো ভাল পাইছে এনেকুৱাকে আৰু কোৱেশ্চন পেপাৰ মই লৈ আহিম আমাৰ জিএস কোৰ্সটোৰ বিষয়ে কিবা সবিশেষ জানিব বিচাৰিলে আপোনালোকে যেটোটা নম্বৰ অকমান আগতে কলো তাত আপোনালোকে কন্টাক্ট কৰিব পাৰিব লগ পাম আপোনালোকক আন এটি ক্লাছত থ্যাংক ইউ সো মাচ